নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো সকলোকে অসম জব ইনফৰমেশ্যন ইউটিউব চেনেলে সো বন্ধুসকল আজি নতুন জব আপডেট আপোনালোকৰ মাজত লৈ আহিছো আসাম গেছ কোম্পানী লিমিটেড ফলৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰি দিছে আৰু সেই ভেকেন্সি কিটাৰ বিষয়ে আমি এই ভিডিঅ' যোগেদি ফুল ডিটেইলছ আলোচনা কৰিম সো বন্ধুসকল কিমানটা ভেকেন্সি মুকলি কৰি দিছে আৰু সেই ভেকেন্সি কিটা আবেদন কৰিবলৈ শিক্ষাগত অৰ্হতাবোৰ কিমান বিচাৰিছে বয়সৰ সময়সীমাবোৰ কিমান লাগিব সিলেকশ্যন প্ৰচেছবোৰ কেনে ধৰণৰ হ'ব দৰমহাবোৰ প্ৰতি মাহত কিমান হ'ব আৰু আবেদন কৰিবলৈ কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব আৰু আবেদন কৰা লাষ্ট ডেট কেতিয়া হ'ব সো গটেইখিনি তথ্য আমি এই ভিডিঅ' যোগেদি আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকন অন কৰি ল'ব যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাব পাৰে আৰু যদি আপোনালোকে হোৱাটছআপ বা টেলিগ্ৰামৰ যোগেদি আপডেটটো পাব বিচাৰে তেনেহলে ডেসক্ৰিপচনত গ্ৰুপৰ লিংকটো দি আছে আপোনালোকে জয়েন কৰি ল'ব পাৰিব সো বন্ধুসকল আহক আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে এটা চাই লওক AGCL Recruitment 2025 আসাম গেছ কোম্পানী লিমিটেড ফলৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰি দিছে ইয়াতে 7টাকে ভেকেন্সি মুকলি কৰি দিছে অফিচাৰ আৰু কোম্পানী সেক্ৰেটাৰী পোষ্টৰ বাবে পোষ্ট মুকলি কৰি দিছে সো অফিচাৰ আৰু কোম্পানী সেক্ৰেটাৰীৰ বাবে পোষ্ট মুকলি কৰি দিছে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় তেনেহলে ভিডিঅ'টো শেষলৈকে চাই থাকিব এই ভিডিঅ'ৰ যোগেদি আমি ফুল ডিটেইলছ আলোচনা কৰিম সো যিসকলে ইন্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেওঁলোকে অফলাইনৰ যোগেদিহে আবেদনসমূহ কৰিব লাগিব বিফৰ 31 জানুৱাৰী 2025 তো 31 জানুৱাৰীলৈকে সময় দিয়া আছে আপোনালোকে যদি ইন্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহলে 31 জানুৱাৰীলৈকে সময় দিয়া আছে 31 জানুৱাৰীলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু বন্ধুসকল আপোনালোকে এটা চাই লওক AGCL Vacancy details January 2025 এইটো অৰ্গেনাইজেশ্যনৰ নামটো হৈছে আসাম গেছ কোম্পানী লিমিটেড আসাম গেছ কোম্পানী লিমিটেড ফলৰ পৰা এইকেইটা ভেকেন্সি মুকলি কৰি দিয়া হৈছে পোষ্ট ডিটেইলছ এতে দিয়া আছে অফিচাৰ কোম্পানী সেক্ৰেটাৰী অফিচাৰ আৰু কোম্পানী সেক্ৰেটাৰীৰ বাবে পোষ্ট মুকলি কৰি দিয়া হৈছে আৰু টোটেল ভেকেন্সিটো ইয়াতে দি আছে 7টা পোষ্ট দিয়া হৈছে আৰু স্যালাৰি দৰমহাবোৰ থাকিব ইয়াতে 30,000ৰ পৰা 1,10,000 প্ৰতি মাহে আপোনালোকে পাই থাকিব যদি আপোনাৰ চাকৰিটো হয় তেনেহলে এইকেইটা দৰমহা আপোনালোকে প্ৰতি মাহে পাই থাকিব আৰু জব লোকেশনটো হৈছে ডিব্ৰুগড় আসাম আৰু এপ্লাই মোডটো হৈছে অফলাইন আপোনালোকে অফলাইনৰ যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব আৰু AGCL অফিচিয়েল ৱেবছাইটখন ইয়াতে দি আছে এইটো অফিচিয়েল ৱেবছাইটক আপোনালোকে সাৰ্চ কৰি চাব পাৰিব এইটো নটিফিকেশনৰ বিষয়ে সো বন্ধুসকল আপোনালোকে যদি ইন্টাৰেষ্টেড হয় তেনেহলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আপোনালোকে এটা চালক AGCL ভেকেন্সি ডিটেইলছ দি আছে পোষ্ট নেম আৰু নং অফ পোষ্ট এতে পোষ্ট ওয়াইজত ভেকেন্সি দি আছে আপোনালোকে অফিচাৰ FNA ৰ কাৰণে ইয়াতে 5টাকে পদ দিয়া আছে আৰু কোম্পানী সেক্ৰেটাৰীৰ কাৰণে ইয়াতে 2টাকে পোষ্ট দিয়া আছে আৰু AGCL ৰিক্ৰুটমেন্ট এলিজিবিলিটি ডিটেইলছ এতে বিচাৰিছে AGCL কোৱালিফিকেশন ডিটেইলছ এতে কোৱালিফিকেশন শিক্ষাগত অৰ্হতাবোৰ কিমান বিচাৰিছে আপোনালোকে এটা চাই লওক AGCL qualification details post name আৰু qualification post wise ইয়াতে শিক্ষাগত অৰ্হতাবোৰ বিচাৰিছে আপোনালোকে চালক অফিচাৰ FNA ৰ কাৰণে ইয়াতে CA CMA MBA বা PGDM যদি আপোনাৰ কৈটো আছে তেনেহলে আপোনালোকে অফিচাৰ FNA ৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু কোম্পানী সেক্ৰেটাৰীৰ কাৰণে ইয়াতে LLB বা LLM বা গ্ৰেজুৱেচন যদি আপোনালোকে কৰি দিছে তেনেহলে আপোনালোকে বহুতে ভাল খবৰ হয় আপোনালোকে কোম্পানী সেক্ৰেটাৰীৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব আৰু বয়সৰ সময়সীমাটো ইয়াতে বিচাৰিছে ম্যাক্সিমাম বয়সৰ সময়সীমাটো বিচাৰিছে 30 বছৰ বয়সলৈকে সো বন্ধুসকল 18 বছৰৰ পৰা 30 বছৰ বয়সৰ মাজত যদি হৈছে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব যদি ইন্টাৰেষ্টেড হয় তেনেহলে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এইকেইটা পদ আবেদন কৰিবলৈ আপোনালোকে চালক এপ্লিকেশন ফি আবেদন মাসুল ইয়াতে নো এপ্লিকেশন ফি কোনো ধৰণৰ আবেদন মাসুল দিব নালাগে 100% ফ্ৰী হয় সো আপোনালোকে যদি ইন্টাৰেষ্টেড হয় তেনেহলে আবেদনসমূহ কৰিব পাৰিব কোনো আবেদন মাসুল দিব নালাগে আৰু সিলেকশন প্ৰসেছটো হৈছে মেৰিট লিষ্ট বা পাৰ্সোনাল ইন্টাৰভিউ যোগেদি সিলেকশন প্ৰসেছটো হ'ব আৰু বন্ধুসকল এইকেইটা পদৰ বাবে কেনেকৈ আপোনালোকে আবেদনসমূহ কৰিব এটা আপোনালোকে চালক হাউ টু এপ্লাই ফৰ AGCL ৰিক্ৰুটমেন্ট অফিচাৰ কোম্পানী সেক্ৰেটাৰী জবছ সো যিসকলে ইন্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে অফলাইনৰ যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব এটা তলত আপোনালোকে চাই লওক ইয়াতে এড্ৰেছখন দিয়া আছে ক'ত আপোনালোকে আবেদনসমূহ কৰিব ইয়াতে মেনেজিং ডাইৰেক্টৰ গেছ কোম্পানী লিমিটেড দুলিয়াজান ডিস্ট্ৰিক্ট ডিব্ৰুগড় পিন 786602 এইটো এড্ৰেছৰ আপোনাৰ সেলফ attested ডকুমেন্টবোৰ আপোনালোকে পঠিয়াব লাগিব 31 জানুৱাৰী 2025 ৰ আগতে সো আপোনালোকে যদি ইন্টাৰেষ্টেড হয় তেনেহলে আবেদনসমূহ কৰিব পাৰিব এইটো অফিচিয়েল ইয়াতে এড্ৰেছ কোন দিয়া আছে এইটো এড্ৰেছৰ আপোনাৰ পঠিয়াব লাগিব সো বন্ধুসকল আজিৰ ভিডিও হিমানকেইটা ভিডিওটো শেষলৈকে চাই থাকিব ধন্যবাদ আকৌ বেলেগ এটা ভিডিওত লগ পাম